চৰকাৰে সহযোগিতা নকৰা মানে চৰকাৰে পইচা নিদিয়া অসমৰ চাগে আটাইতকৈ ডাঙৰ অনুষ্ঠান এইটোৱে হৈছে মানে অকল ৰাইজৰ পইচাৰে মানে সাহিত্য সভাত কয় যে মানুহ বহুত হয় শংকৰ সংঘত মানুহে কয় যে বহুত মানুহ হয় কিন্তু চবতে চৰকাৰে পইচা দিয়ে আমাৰ ইয়াত একদম পুৰা পাব্লিকৰ পইচা অকল মানুহ আহিব নোৱাৰে গাড়ী একদম এনেকুৱা অনুষ্ঠান মানে অসমতে হোৱা নাই আৰু সেইকাৰণে কান্দি থাকিবলগীয়া পৰিৱেশ নাই এতিয়া তই বেলেগ এজনী মানুহ গণশিল্পী ৰাজীৱ ভদিয়াৰ মানুহজনী তই এতিয়া কান্দি থকাটো নহয় এতিয়া তাৰ কথাখিনি কেনেকে প্ৰচাৰ কৰিব পাৰো মই মোৰ যিটো আজি ধাৰণা হৈ আছে মই ভাবি আছো যে মই তাৰ গোটেই গানখিনি এটা ডিজিটেলাইজ কৰি অসমৰ চব দোকানবিলাকত যাতে গাই থাকিব পাৰো হোটেলবিলাকত গাই থাকিব পাৰো গাড়ীবিলাকত গাই থাকিব পাৰো তেনেকুৱা মই এটা হেৰি যদি পাৰোঁ মই নিজে খৰচা তৰচা কৰি ভালকৈ কৰিম বুলি ভাবি আছোঁ আৰু যাতে অসমৰ ডেকা ল'ৰাবিলাকে যাতে পিকনিক কৰিবলৈ যাওঁতেও সেইটো লৈ যায় নিজৰ সৰু গাড়ীখনতো যাতে লগাই লৈ যায় বাছতো যাতে সেইটো বজাই লৈ ফুৰে তেতিয়াহে আচল মানে জনজীৱনৰ মাজলৈ গুচি যাব পিকনিকত যিটো গান গাব সেইটো গানহে মানে বেছি পপুলাৰ হ'ব হয়নে নহয় এই দোকানখনত যে গেলামালৰ দোকানখনত একদম জোৰে জোৰে যিটো গান লগাই থাকে সেইটোৱে আচল গান মানে বুজিছে নাই সেই বস্তুটো আমি কৰাব লাগিব এতিয়া প্ৰথম আমি সেই ডিজিটেলাইজেশ্যনটোক গুৰুত্ব দিব লাগিব সেইটো মানে কথাটো ক'বলৈ বহুত ভাল ভাল মহান মহান শিল্পীসকলেও নাপায় কিন্তু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাইছে সেইটো ডাঙৰ কথা বহুত ডাঙৰ কথা মোৰ সেইটোৱে ভাল লাগিছে ইয়াত পাওঁতে মানে 3 ঘণ্টা 3.5 ঘণ্টা লাগি যায় সেইটো বহুত ডাঙৰ কথা গাড়ী ইমান ভিৰ গতিকে সেইটো সঁচা কথা কৈছে মানে সি খুব কপাল লৈ জন্মও হৈছে আৰু কপাল লৈ সি হেৰি ঢুকাইছে মানে গতিকে সেইটো খুব মহান মানে সেইটো কপাল লাগিব হয়তো আমিবিলাক কেতিয়া ক'ত লিখা আছে আমাৰ মন আমি নিজে নাজানো হয়তো আমি এনেকুৱা নাপাবও পাৰোঁ সেইটো বৰ ডাঙৰ কথা ভাল সফলতাৰ জীৱন এইফালে মা ৰাজীৱ মা অসমীয়া